এয়া আমাৰ সকলোৱে মৰমৰ মানবিগড়ে সুদূৰ মালয়েছিয়াত নৃত্য পৰিৱেশন কৰি অসম তথা ধনশ্ৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে। গাঁওবাসী হিচাপে আমাৰ ধনশ্ৰী মহকুমাৰ আমাৰ পাঞ্জান গাঁৱৰ আমাৰ এই নাতিনীয়ে ছোৱালী হয় এই গৌৰৱ আনন্দিত হৈছোঁ আমি। নমস্কাৰ, মই হেমন্ত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আহিলোঁ খনিকৰ পাঞ্জানলৈ। ইয়াতে আজি অত্যন্ত এটা ভাল খবৰ, ইণ্ডিয়াছ ইণ্টাৰনেশ্যনেল গল্ফ টেষ্ট চেম্পিয়নশ্বিপত ফাইনেলত ভাৰতলৈ চিলভাৰ মেডেল কঢ়িয়াই আনিবলৈ সক্ষম হ'ল আমাৰ ধনশ্ৰীৰ খনিকৰ পাঞ্জানৰ কণমানি মানবিগড়ে। খুব সুন্দৰ এটি মুহূৰ্ত। বৰ্তমান মই মানবী ঘৰত আছোঁ, বিভিন্নজন আহিছে মানবীক আজি সম্বৰ্ধনা জনাইছে। মই এই মুহূৰ্তত মানবিগড়ৰ কাষলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। এয়া মোৰ সৈতে মানবিগড়, তোমাক স্বাগতম জনাইছোঁ। প্ৰথমতে নমস্কাৰ, মোৰ নাম মানবিগড়। হয়, কেনেকুৱা লাগিছে আজি? খুব সুন্দৰ এটি মুহূৰ্ত। আজি ঘৰত বিভিন্নজন তোমালোকৰ ঘৰলৈ আহিছে, তোমাক সন্মান জনাইছে, মৰম জনাইছে। কেনেকুৱা লাগিছে জয়ী হৈ? মোক বহুতে আনন্দ লাগিছে। ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। হয় হয়, মোৰ সৈতে প্ৰশিক্ষক অক্ষয় পাল আছে, মই তেওঁক কাষলৈ এই মুহূৰ্তত লৈ যাব বিচাৰিছোঁ। এয়া মোৰ সৈতে অক্ষয় পাল, স্বাগতম জনাইছোঁ। বহুত ভাল খবৰ, মানবীয়ে আমাৰ অসমলৈ চিলভাৰ মেডেল আনিবলৈ সক্ষম হ'ল। কি ক'ব? পোনপ্ৰথমে সকলোকে ধন্যবাদ কৰিছোঁ, কাৰণ একচুৱেলি মোক খুবেই প্ৰাউড কৰিছোঁ। হয়, কাৰণ এয়া আমাৰ ষ্টেপ আপৰ একমাত্ৰ ছাত্ৰী যিয়ে বিদেশত গৈ পিনে অসমলৈ গোটেই ভাৰতবৰ্ষলৈ চিলভাৰ মেডেল আনিবলৈ সক্ষম হৈছে। আৰু জাৰ্ণি খুবেই ভাল আছিলে আৰু খুবেই ভাল লাগিলে তাত গৈ। আৰু মালয়েছিয়াৰ মানুহখিনি বহুত হেল্পফুল, বহুত ভাল। আৰু টোটেল আপোনাৰ 400 ল'ৰা ছোৱালী আছিলে। 400 ল'ৰা ছোৱালীৰ ভিতৰত ৰাউণ্ড 2টা হৈছিলে। 2টা ৰাউণ্ডত আপোনাৰ 200 ল'ৰা ছোৱালী আউট হ'ল, 200ত আমাৰ নাম আছিলে। আকৌ 200 ৰাউণ্ডৰ ভিতৰত আকৌ 20টা ৰাউণ্ড আছিলে। সেই 20ত 4 নম্বৰ আহিব সক্ষম হৈছে আমাৰ মানবিগড়। আশীৰ্বাদ কৰক, এয়া প্ৰথম আৰম্ভণি হৈছে, যাতে ইয়াৰ পৰা আৰু আগুৱাই যাব পাৰোঁ। সকলোকে আশীৰ্বাদ বিচাৰিছোঁ, অসমবাসী আশীৰ্বাদ কৰক। হয়, প্ৰশিক্ষণ কেনেধৰণে প্ৰদান কৰিছিলে, কি ক'ব? প্ৰশিক্ষণ মই মানবী আছিলে, মোক লগ পোৱা আজি 6 মাহ হৈছে। হয়, তো 6 মাহত ট্ৰেইনিং দি পিনে আজি তাই 6 মাহত আপুনি ট্ৰেইনিং দিছিলে ন? অনলি 6 মাহ মোৰ ওচৰত ট্ৰেইনিং লৈছে। 6 মাহ ট্ৰেইনিং লৈ আজি ইমান ভাল জল কৰিছে। এই লাইভৰ যদি সকলোকে জনা যে সৰুপথাৰবাসী আৰু গোলাঘাটবাসী যদি কোনোবাৰ ডান্সৰ প্ৰতি ইণ্টাৰেষ্ট আছা, যোগাযোগ কৰিব আমাৰ ষ্টেপ আপ ডান্স একাডেমি। যি সপোন আছে সপোন মই পূৰণ কৰিম। আহক এবাৰ শিকক, শিকি পিনে যিমান আগলৈ যাব আছে ন ইমান আগলৈ লৈ যাম। আহি পিনে শিকক, যোগাযোগ কৰিম। ষ্টেপ আপ ডান্স একাডেমি, হয়, স্কুলৰ নাম হৈছে ষ্টেপ আপ ডান্স একাডেমি। হয়, ঠিকনাটো আপুনি এড্ৰেছটো? এড্ৰেছটো সৰুপথাৰ পাঞ্জান গাঁও পঞ্চায়তত শিকাই আছোঁ। আৰু এতিয়া আপোনাৰ এই মাহৰ ভিতৰত আমি টাউনতো যাম। ইয়াত এখন স্কুল চলি থাকিব আৰু টাউনতো এখন স্কুল খোলা চলি আছে। সেইখন এতিয়াও ঠিকনাটো এড্ৰেছ চিয়'ৰ হোৱা নাই, হৈ যাব। এই আপোনাৰ 4-5 দিনত ঠিকনাটো ওলাই যাব। হয়, ধন্যবাদ। আৰু আমিও আচলতে গৌৰৱান্বিত হৈছোঁ, মানবীয়ে মেডেল লৈ আহিবলৈ সক্ষম হ'ল। আৰু লগতে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানবীৰ পিতৃ আছে নাই নেকি? আহক, মোৰ সৈতে মানবীৰ পিতৃ আছে, ভদ্ৰেশ্বৰ গড়। আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, পিতৃ হিচাপে আজি যথেষ্ট গৌৰৱান্বিত নিশ্চয় হ'ব, যিহেতুকে মানবী এটি পদক লৈ আহিবলৈ সক্ষম হৈছে। আৰু যথেষ্ট সংখ্যক ৰাইজকো দেখিছোঁ মৰম চেনেহ, আৰু ইয়াতে মানবীক সম্বৰ্ধনা জনাবলৈ আহিছে। কি ক'ব এই মুহূৰ্তত? তাৰবাবে আমাৰ সৰুপথাৰ পাঞ্জান আৰু আমাৰ খনিকৰ সকলো ৰাইজকো মই বহুত নমন কৰিছোঁ, কিয়নো আমাৰ অসমৰ সকলো ৰাইজক মই নমন কৰিছোঁ। মানে মোৰ ছোৱালীটো ভাল এটা পজিশ্যনত ডান্স মানে মালয়েছিয়াত গৈ মানে পাৰফৰ্ম কৰিছে আৰু উইনাৰো হৈছে। হয়, তাৰপিছত মই মানে আমাৰ অক্ষয় পাল, যোনটো আমাৰ মানবিগড়ৰ গুৰু, তেখেতো বহুত বহুত ধন্যবাদ মানে জ্ঞাপন কৰিছে। তেখেতে ভাল প্ৰশিক্ষণ দিয়া হৈছে। এইটোৱে মোৰ সকলোৰে ওচৰত প্ৰাৰ্থনা থাকিব। ইয়াতে স্থানীয় ৰাইজসকল আছে আৰু সকলোৱে মানবীক আজি আশীৰ্বাদ প্ৰদান কৰিবলৈ আহিছে। কি ক'ব দাদা, কেনেকুৱা লাগিছে? আমাৰ নাতিনী ছোৱালী হয়। আমি ভবাই নাছিলোঁ যে ইমান ধুনীয়াকৈ আজি তাই মানে মালয়েছিয়াত গৈ পেলাই চিলভাৰ মেডেল পাই আনিছে। আমি খুব ধন্যবাদ মানিছোঁ। হয় হয়, কিবা ক'ব? গাঁওবাসী হিচাপে আমাৰ ধনশ্ৰী মহকুমাৰ আমাৰ পাঞ্জান গাঁৱৰ আমাৰ এই নাতিনীয়ে ছোৱালী হয় এই গৌৰৱ আনন্দিত হৈছোঁ আমি। তাই যিটো পাৰফৰ্মেঞ্চ কৰিলে মালয়েছিয়াত গৈ, সেইবাবে আমি আজি বহুত আনন্দিত। আজি ধন্যবাদ দিছোঁ পিতৃ মাতৃ সকলোটোকে, গাঁৱৰ সকলোটোকে। সেয়াই।
হয় গাঁওবাসী তথা স্থানীয় ৰাইজ যথেষ্ট আজি গৌৰৱান্বিত আৰু যিহেতুকে মানবীয়ে মালয়েছিয়াত সুদূৰ বিদেশত তেওঁ নৃত্য পৰিৱেশন কৰি অসম তথা আমাৰ এই ধনচিৰিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল। এই মুহূৰ্তত বিভিন্ন শুভাকাংক্ষীসকল আছে, মই আপোনালোকৰ পৰিৱেশটো দেখুৱাইছোঁ চাওক। ইতিমধ্যে ভিতৰতো যথেষ্ট সংখ্যক ৰাইজ আছে, মানবিক ইয়াতে আশীৰ্বাদ প্ৰদান কৰিবলৈ আহিছে, মৰম প্ৰদান কৰিবলৈ আহিছে। এয়া আছে বাইদেউ, আপোনাৰ কাষলৈ আহিছোঁ। কি ক'ব আজি ইমান এটা ভাল মুহূৰ্ত? আজিৰ দিনটো মানে ইমানেই ভাল লাগিছে। আমাৰ মানবী গড়ে ইণ্ডিয়াৰ বাহিৰত গৈ এটা গৌৰৱ কঢ়িয়াই আনিলে, আমাক খুবেই ভাল লাগিছে। আৰু যাতে আগবাঢ়ি যাওক আৰু অসমবাসী ৰাইজলৈ বহুত বহুত আশীৰ্বাদ লাগে, যাতেকে আৰু তাতকে আৰু বেছি আগবাঢ়ি যাওক, সেইটোৱে ভাল লাগিছে। হয়, সকলোৱে মানবিক আশীৰ্বাদ প্ৰদান কৰিছে। মই ভিতৰলৈ সোমাই আহিছোঁ। ইয়াত চাওক বিভিন্নজন আহিছে আৰু বৰ্তমান সকলোৱে আজি আনন্দতে তৃপ্তিৰে এসাঁজ খাইছে, এয়া খাই আছে। মই দেখুৱাইছোঁ আপোনালোকক চাওক, সকলোৱে খোৱাত ব্যস্ত আছে। আপোনালোকে খাই লওক, মই কথা পাতিম। হয়, এইফালেও খাই আছে, কথা পাতিম, এনেকৈ খাই লওক ন। হয়, সকলোৱে আনন্দৰে তৃপ্তিৰে এসাঁজ খাইছে। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, এইবিলাক চাওক, সেইবিলাক চাৰ্টিফিকেট মানবীয়ে পাবলৈ সক্ষম হৈছে। এইফালে মেডেল আছে, মই মেডেলবিলাক আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, খুব সুন্দৰকৈ, আচলতে এখন ঘৰত যথেষ্ট এটি গৌৰৱৰ প্ৰতীক বুলি ক'ব লাগিব। মোৰ সৈতে মানবীৰ ককাক আছে, আচলতে অত্যন্ত ভাল লগা এটা মুহূৰ্ত। আপোনাক লগত পাই মই যথেষ্ট ভাল পাইছোঁ। কি ক'ব? মোৰ একদম কয় নাই, ইংলিছত কয় অ'কে। হয় হয়, চব মোৰ অ'কে হৈ আছে। আৰু মই কেতিয়াও ভবা নাই যিদিনাখন ইয়াৰ পৰা মালয়েছিয়া ৰাওনা হৈ ডিব্ৰুগড়ৰ পৰা ফ্লাইটত, সেইদিনা মই গম পাই আছোঁ ৰাতি মোক মানে এতিয়া কিবা এটা ভাৱ আহি গ'ল যে আমাৰ নাতিনীজনী নিশ্চয় মানে জিকি আহিবই। হয়, আৰু সেয়া আজি বাস্তৱত পৰিণত হ'ল। আজি ৰূপৰ মেডেল পাবলৈ সক্ষম হ'ল আমাৰ অসম তথা আমাৰ ধনচিৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে, নহয় জানো? হয়, আপোনাক লগ পাই যথেষ্ট ভাল লাগিল। দীঘলীয়া নকৰোঁ, পুনৰ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে মই হেমন্তই আপোনালোকৰ বিদায় দিছোঁ। ধন্যবাদ।